আৰু পৰহি একচুৱেলি ৰাতি গৈ আছো নগাঁও আপোনালোকে যদি লগ ধৰিব বিচাৰে ফাৰ্ষ্ট টাইম গাইছ এনেকে খাৰা হৈ ভিডিঅ' বনাই আছে চাইছে কি ভয় কাই আছে চাইছে ৰেডি हेलो फ्रेंड्स আকৌ এটা নিউ ভিডিঅ লৈ আপোনালোকৰ ওচৰত আহি বলা আপোনালোকৰ ভাই আকাশ ভাই সকলোকে গুড মৰ্নিং গাইস আৰে পখি দুটা চাওক না গাইস পুৰা খেলি আছে চাইছে দিয়ক গাইস ৰাতিপুৱা পুৱা বেলকৰে জৰি চাই ভাল লাগে মোৰে নহয় গাইস পখিৰো সব গার্লফ্রেন্ড আছে ওয়াইফ আছে সবৰে আছে মোৰে নাই গাইস দুখ লাগে গাইস দুখ লাগে একো নাই चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह দিয়ক এতিয়া চাহটো খাও মানে ব্ৰেকফাষ্ট কৰো তাৰ পিছত ধুনীয়াকৈ ওলাই যাও আৰু অভিভায়ক আহি আছে টোটোখন লৈ আজি মানে ফ্যামিলিৰ লগতে গৈ আছো অষ্টমী স্থানত গা ধুব তো বলক আগত ব্ৰেকফাষ্টটো কৰি লও কাৰণ বহুত বেছি ভোক লাগি গৈছে আৰু আজি অলপ সোনকালে উঠিছো গাইছ টোপনিৰ পৰা কেইটাত জানে আপোনালোকে ৰব ইমান সোনকালে নকও কি কম আৰু 9টা বজাত উঠলো দিয়ক গাইছ মানে ডেইলি 10টাত উঠো আজি 1 ঘন্টা ভেরি ফাস্ট মানে টু ফাস্ট কব গলে দিয়ক ব্রেকফাস্ট করিলো ইফালে সব রেডি সবে গই আছো তো দিয়ক এতিয়া ওলাও আৰু হিও ৰেডি আৰু অভিভাই আমাৰ এতিয়ালৈকে আহি পোৱা নাই মানে আহিম বুলি কৈ আছে ভাড়া লৈ গেছে বাৰু এতিয়ালৈকে আহি পোৱা নাই অভিভাই আহিলে ধুনীয়াকৈ ওলাই যাম সবে বৰ্তমান ৰেডি হৈ ৰখি আছো মানে টোটোৰ ইন্তজাৰ কৰি আছো যি গৰম দি আছে গাইস আজি বাহিৰত ওলাই না যায় আৰু ভাই ইমান দেৰি কৰি আহিলা জাম আছে ৰাস্তা একচুয়ালি অষ্টমী স্থানত যাব লাগে ৰাতিপুৱা অলৰেডি লেট কৰি ওলাইছো তাৰমানে ৰাতিপুৱা টোপৰি নখুলে এতিয়া বাজি আছে কেটা 11টা গাইস 11টা এতিয়া গৈ আছো অষ্টমী স্থান আৰু মই কল কৰিছিলো তাক 6:30 মানত এইটো এনেকুৱা আলছি দিয়ক এতিয়া মা আহিলে ধুনীয়াকৈ ওলাই যাও বাইটো মানে ৰেডি হৈ গাড়ীত উঠিলে আৰু ঘৰত গৈ আছে কিবা পাহৰি গৈ আহিলে দিয়ক গাইস এতিয়া এনেকৈ ওলালো এইফালে আমাৰ অভিভাই পুৰা টোটো চলাই গৈ আছে জেসিবি গাইস জেসিবি না রোলার রোড রোলার এই জায়গাটা রাইলে শান্তি লাগে গরম মানে আমাৰ ইফালে টাউনৰ ফালে কি হয় গছ গছনি বহুত বেছি কম ইফালে আহিলে কি হয় অলপ ঠাণ্ডা ঠাণ্ডা অনুভৱ হয় মানে গছ গছনি দৰকাৰ আছে গাইস আপোনালোকৰ গছ ৰুব কাৰণ আপোনালোকে গমে পায় কিমান গৰম দিনে দিনে বাঢ়ি আছে গাইস গছে যদি নাথাকে ঠাণ্ডা কৰ পৰা পাম ছায়া কৰ পৰা পাম এইটোৱে হ'ল আচল কথা তো দিয়ক আৰু আপোনালোকক এতিয়াও জনোৱা নাই আমি ক'ত গৈ আছো একচুয়ালি অষ্টমী স্থানত গৈ আছো আই নদী মানে যোৱা কথা আছিল বাসুগাঁও কিন্তু একচুয়ালি পিছত আৰু যোৱা নহ'ল প্লেনিংটো বাৰু অলপ কেনচেল হৈ গ'লে এতিয়া ডাইৰেক্ট গৈ আছো আই নদী তোরা হসপিটালে নেই যাব হসপিটালে হ্যাঁ চাইছে পুৰা একদম চাই আছে চাই গৈ আছে এতিয়ালৈকে হাইৰেট পোৱা নাই অলপ পিছত পামেই আৰু পালৈ আৰু অলপ পিছত কি পালৈ আৰু আহি পালো গাইস হাইৱে বৰ্তমান এই ৰোডটো খুলি দিয়া হৈছে আগত বাৰু বন্ধ হৈ আছে বৰ্তমান মানে এই ৰোডটো খুলি দিয়া হৈছে আগত মানে ব্ৰিজৰ তলেদি টানেল দি সোমাই তাৰপিছত হাইৰেট উঠি লগা হৈছে এতিয়া মানে খুলি দিছে আৰু তো দিয়ক এতিয়া ধুনীয়াকৈ গৈ থাকো আৰু কি গৰম গাইস বাহিৰত কি ৰ'দ মানে আল্টিমেট ভাবি আছো না গৰমৰ দিনটো প্ৰব্লেম গা ধুব গাইছ আৰু মই এনেও ডেইলি গা ধুম আৰে ৱাহ মানে গা নুধুলে না গাইছ টোপনি নালাগে এইটোৱে হয় ফাৰ্ষ্ট টাইম গাইছ এনেকৈ খাৰা হৈ ভিডিঅ' বনাই আছে চাইছে আৰু ভয় লাগে যদি পাল্টি মাৰি দিয়ে আৰু হাই ৰোডত কি হয় ইমান ডাঙৰ ডাঙৰ গাড়ীবিলাক যায় না ওচৰেদি হাৱাটো লাগে গাইছ ফিল হয় কিন্তু A few moments later. দিয়ক গাইছ আহি পালো ফাইনালি চাইছে ইফালে হৈ আছে মেলা চাইছে কিমান মানুহ আৰু তলত চাওক না কিমান গাড়ী চাইছে একে দুই আকাশ ভাই জুই যোৱা না নাই অভি ভাই আমাৰ লগত বলা 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 হাইৰোড হয় চাইছে নেকি মানে গাড়ীবিলাক ডাইৰেক্ট আহি থাকে না হাইৱে হয় আপোনালোকে গমে পায় বহুত স্পীডত আহে গাড়ীবিলাক আৰু ভয় লাগে গাইছ বৰ্তমান যি এক্সিডেণ্ট হৈ আছে ন
সেইকাৰণে ভয় লাগে। ঐ ভাই কি কৰি আছা? অ চুৰি নোহোৱা কাৰণে তালা মাৰি আছা? আৰে ৱাহ চালা তালা মাৰি আছে ঐ ভাই। সম্পত্তি আছে রে ভাই। ও আরে বাহ, কি সোমাই রাখছা ডিক্কির ভিতৰত? কোনো টকা চকা আছে নেকি? আছে কিবা একটা আছে। চালা তালা মাৰি আছে গাড়ীত। আৰু এতিয়াও চাওক না গাইছ কিমান বেছি ভিৰ চাইছে। মইতো গাইছ পুৰা একদম গা চা ধুম এটা সোমাই আছো মেলাৰ ভিতৰত। তো ইয়াতে আমি গা চা পুৰা একদম ধুম চাইছে, নদী আছে আৰু ইফালে চাওক গামছা টামছা চব লৈ আহিছো ঘৰৰ পৰাই। ঐ ভাই আহি আছে থাকি। মানে হাফ পেন্ট আনিস, হাফ পেন্ট পিন্ধিয়ে গা ধো, গামছা পিন্ধি একচুয়ালি গা ধোৱা নাযায়। কলেজ গনে কি ব্রো? হ্যাঁ আৰু ইমান গৰম দি আছে গাইছ, ইমান ৰ'দ দি আছে মানে কি কম আল্টিমেট। চাব পাৰিছে? বুঝত না। ভিডিঅ'টো বনাই দিবা আজি, আইফোনটো বহাই দিওঁ, আইফোন নমাই দিওঁ ভিতৰত। আইফোন দুয়া। নাই নাই গাইছ ইমান ৰিস্ক নলো, বিকজ মোৰ গোপ্ৰ'টো এবাৰ বেয়া হৈছে। এতিয়া যদি আইফোন বেয়া হৈ যায় বাই চান্স কিনাৰ আৰু ক্ষমতা নাই। আৰু ইয়াক লৈ চাওক পানীত গৈ আছে মোৰ বাইদেৱে, আৰে ভয় খাই আছে। কি ভয় খাইতেছে নেকি? কি হইলো? ইয়াক চাওক না কি ভয় খাই আছে চাইছে। রেডি। পানীয়ে নাই গাইছ। যোৱা কেনেকে এতিয়া গা চা ধুও। স্নান করলি? হ্যাঁ এ পুরো একদম গা চা ধুই আহিলে। হ্যাঁ অত ভালো হবে না। ইমান ভালকে নহয়। বঢ়িয়া বঢ়িয়া। দিয়ক এতিয়া ওলাও। ওই যে মাতি আছে। হ্যাঁ বুদিনেন্দ্র লাখপাল। দে 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 ভাল খবৰ। এ আহিলম অলপ। তো বুঝি আছো। কি বিচাৰি আছা ভাই? এ কানত ধৰা পুতুল আছিল না আগত। এটো নাই। বুঝি আছো রে। তুমি এতিয়াও বাচ্চা হৈ আছা নেকি? চলা বিয়া পাতাই ঝোল। ভাল লাগে ভাল লাগে। আৰু পৰহি একচুৱেলি ৰাতি গৈ আছোঁ নগাঁও, মানে 7 তাৰিখে ৰাতিপুৱা যাই পাম আমাৰ ৰাতিৰ ট্ৰেইন। তো আপোনালোকে যদি লগ ধৰিব বিচাৰে ইনষ্টাগ্ৰামৰ লিংকটো ডিছক্ৰিপশ্যনত আছে, আপোনালোকে গৈ ফ'ল' কৰি ল'ব পাৰে। আৰু স্ক্ৰীণত আহি আছে, আপোনালোকে ইনষ্টাগ্ৰামত চাৰ্চ কৰিলে মোক পাই যাব। আকাশ ভাই 83 বুলি আছে, বাছ আপোনালোকে ষ্টৰি চাই ধুনীয়াকৈ আহি গ'লে হ'ল আৰু চবকে লগ পাম। তো এতিয়া ওলাও না কিবা এটা খাই। আৰু গছৰ তলত কি হয় না বৰ্তমান অলপ ঠাণ্ডা লাগি আছে, ইমান গৰম লাগি আছিল তাতে মানে আল্টিমেট। আৰু মাহঁতে মানে কিবা কিবি কিনি আছে, এতিয়াও মেলৰ পৰা ওলোৱা নাই। মাহঁতে ওলালে কিবা খাওঁ। এতিয়া ৰোড ক্ৰছ কৰি ইফালে গৈ আছো খাব। চাওক না কিমান ডাঙৰ ডাঙৰ ট্ৰাক চাইছে। ইফালে ভণ্টি ভাইটিহঁতক লগ পালো, মোৰ বোলে ভিডিঅ' চাই ভাল আই দেখাই দিয়া আই দিয়া লগ পাম। 100% আছে এতিয়ালৈকে। তো খাই দাই ওলালো, বোলে ভাইটিহঁতক লগ পালো। কি নাম? দিয়ক দিয়ক এটাৰ লগত ফটো চটো উঠো, তাৰপিছত মই যাওঁ ঘৰ। ধুনীয়াকৈ অষ্টমী স্থানৰ পৰা আহি পালো ঘৰ। ঘৰ আহি পোৱা নাই একচুৱেলি, এইটো বেলেগৰ ঘৰ হয় বাৰু, মানে অভিভাৱকৰ লগত অলপ ভাড়া মাৰিব আহিলো। পুৰা একদম গছৰ তলত আছো বৰ্তমান। 2,000 years later. তো গাইছ ঘৰ আহি আকৌ গা ধুলো, মানে একদম বালা বালা হৈ গৈছিল গাইছ মূৰ চুৰ। আপোনালোকে গমে পাইছে নদীত গা ধুলে কি হয় গাইছ, বালা বহুত লাগি থাকে। আৰু বৰ্তমান যেনেকুৱা লেভেলৰ গাইছ গৰম দি আছে, কি ক'ম আৰু হাই ৰোডত যোৱাই নাযায়। হাই ৰোডত যদি যাওঁ গাইছ মানে এনেই গাইছ বালা বালা হৈ যায়। আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে প্ৰথমবাৰৰ বাবে চাই আছে, কি কৰিব লাগিব জানে? ছাবস্ক্ৰাইব কৰিব লাগিব। সোনকালে 50K ফেমিলি মেম্বাৰ কমপ্লিট কৰি দিয়ক। তো আজিৰ কাৰণে বাই বাই, চি ইউ নেক্সট ভিডিঅ', টাটা।